নমস্কাৰ বন্ধুসকল, আজি ৰবিবাৰ। তো ৰবিবাৰে কিবা এটা স্পেচিয়েল খাব ইচ্ছা যায়। তো সেইকাৰণে বজাৰৰ পৰা অকণমান গাহৰি, লাই শাক, ধনিয়া, বিলাহী এইবোৰ কিনি লৈ আহিলোঁ। তো আজি লাই শাকেৰে গাহৰি বনাম। লাই শাকেৰে গাহৰিটো একেবাৰে মজাই লাগে খাই। তো চাওকচোন মই কেনেকৈ বনাওঁ। গেছটো জ্বলাই লৈছোঁ। এতিয়া আমি ইয়াত পানী দি দিম। পানী দি গাহৰিখিনি অকণমান বইল কৰি ল'ম। এতিয়া গাহৰিখিনি বইল হ'ব দি দিলোঁ। বেছি বইল নকৰোঁ, 10 মিনিটমানহে কৰিম বইল। গাহৰি বইল হৈ গৈছে। এতিয়া ইয়াক উলিয়াই ল'ম। এতিয়া ইয়াত দুটুকুৰা গাহৰিত তেল দি দিছোঁ। এই গাহৰিত তেলখিনিৰ পৰা অকণমান ভাজিলে তেল ওলাই আহিব। তাৰপিছত আমি বাকীখিনি গাহৰি বহাই দিম ইয়াতে। এতিয়া বাকী গাহৰিখিনিও দি দিছোঁ। লগতে পিঁয়াজ কাটি থৈছিলোঁ, এইখিনি দি দিলোঁ। এক চামুচ নিমখ দি দিছোঁ। হালধি অকণমান দি দিলোঁ। এতিয়া এনেকৈ ইয়াক ভাজি থাকিম লাহে লাহে। গাহৰিত তেলেৰে গাহৰি ভাজি মাজি অকণমান পানী দিছোঁ তলত লাগি নাযাবৰ কাৰণে। এয়া জলকীয়া দি দিলোঁ 3টামান। আদা নহৰু বটা। এয়া কাটি থৈছিলোঁ বিলাহী, এইখিনি দি দিলোঁ। অকণমান পানী দিছোঁ যাতে বিলাহীখিনি সিজি যায় ভালকৈ। জিৰা পাউডাৰ অকণমান দি দিলোঁ। এতিয়া ইয়াত পানী দি সিজিবলৈ দিম গাহৰিখিনি। এতিয়া লাই পাতবোৰ দি দিছোঁ। অকণমান ধনিয়াৰ পাত কাটি দিছোঁ। এয়া লাই শাক গাহৰি একেবাৰে ৰেডি হৈ গ'ল। এতিয়া খোৱাহে কথা। কলপাত এখন লৈছোঁ, কলপাতত ভাত উলিয়াই লৈছোঁ। লগতে কেঁচা চালাড আছে। বইল বন্ধাকবিৰ পাত। এয়া আলু ভাজি। এতিয়া মেইন বস্তুটো আহিব, গাহৰি।
ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু দেই।